নমস্কাৰ, মোৰ নাম শ্ৰী জংকীমণি দাস। এবাৰ HSLC এক্সামত মই ডিষ্টিংশ্যন পাইছোঁ 91.2%। কাঞ্চননগৰবাসী যথেষ্ট উৎফুল্লিত গৌৰৱ অনুভৱ কৰিছোঁ। আমি তোমাক অভিনন্দন জনাইছোঁ। কাঞ্চননগৰৰ ৰাস্তা ঘাট এতিয়াও সম্পূৰ্ণৰূপে ঠিক হোৱা নাই। তোমালোকে পাহাৰ বগাই খোজকাঢ়ি যথেষ্ট কষ্ট কৰি অহা যোৱা কৰা স্কুললৈ বা টিউশ্যনলৈ বা অন্যান্য তোমাৰ গানৰে হওক বা ডেন্সৰে হওক ক্লাছলৈ, নহয় জানো? গতিকে এনেকুৱা দুৰ্যোগৰ মাজত খোৱা পানীৰ সমস্যা, ৰাস্তা ঘাটৰ সমস্যা, তাৰ মাজতো তোমালোকে পঢ়া শুনা কৰি এটা ৰেকৰ্ড সৃষ্টি কৰিছে। কষ্টটো হৈছে, আৰু আমি পাহাৰৰ এলেকাত থাকোঁ, ৰাস্তা ঘাট বেয়া। ৰাতি টিউশ্যনৰ পৰা আহোঁ 9টা 9:30 বাজে আহোঁতে, বতাহ বৰষুণ দিয়ে, কষ্ট বহুত হয়। আৰু বৰষুণ দিলে ৰাস্তাও বেয়া হৈ যায়। ৰাস্তা বাৰু গোটেই পাকাও হোৱা নাই এতিয়ালৈকে, আহোঁতে দেৰি হয়, কষ্ট বহুত হয়। ভাল পৰৱৰ্তী কি হ'ব পৰিকল্পনা কি আছে? এতিয়া 11ত ছায়েন্স ল'ম, মই মেথছ ল'ম। মই ইঞ্জিনিয়াৰিং ভাবিছোঁ, আৰ্কিটেকচাৰ কৰিম ইঞ্জিনিয়াৰিঙত। IITত ভাবিছোঁ, JEE এণ্ট্ৰেঞ্চৰ কাৰণে মই এতিয়া প্ৰিপেয়াৰ কৰি আছোঁ। তুমি পঢ়া শুনাতেই অকল মেধাৱী নহয়, অন্যান্য দিশতো তুমি যথেষ্ট আগবঢ়া। আমি দেখি আহিছোঁ সৰুৰে পৰা তুমি মইনা পাৰিজাত বা আমাৰ কাৰাটে, জিমনাষ্টিক ইত্যাদি যিবোৰ অনুষ্ঠান আছে সেইবোৰতো আগৰণুৱা। মই পঢ়াৰ লগতে মই ড্ৰয়িঙো কৰোঁ। 10-12 বছৰৰ পৰা মই ড্ৰয়িঙো কৰি আহিছোঁ, আৰু ডান্সো কৰোঁ। বাকী পঢ়াৰ সময়ত মই ডান্স আৰু ড্ৰয়িংটো অকণমান মই এৰি দিয়া নাই, অকণমান মই মানে শ্ল' কৰিছোঁ যোনটো। পঢ়াৰ সময়ত মই ডেইলি 8-10 ঘণ্টামান হয়, আৰু ৰিলেক্স কৰিবৰ কাৰণে 10-15 মিনিট ড্ৰয়িং কৰোঁ বা অকণমান মোবাইলটোৱে চাওঁ। এৰি দিয়া নাই গোটেইখিনি, মই একেলগে মেনেজ কৰি ৰাখিছোঁ। এতিয়া কাঞ্চননগৰৰ যিবোৰ উঠি অহা ল'ৰা ছোৱালী, তাৰমানে তোমাৰ ভাইটি ভণ্টি, সিহঁতৰ কাৰণে কিবা ক'বা নেকি? সিহঁতে কিদৰে পঢ়া উচিত, নিজক কিদৰে আগবঢ়াই নিব ইত্যাদি? পঢ়াটো বহুত টান হৈছে আজিকালি। চবকে কৈছোঁ ভালকৈ পঢ়িবা, একো বেলেগ ধান্দা সোমাই নল'বা, কাৰণ টান বহুত, আৰু আগলৈকেতো আৰু টান হৈ যাব। আমাৰ সময়তে এতিয়া সেই হৈছে, আপোনাৰ ৰেংকিং ছিষ্টেমটো অকল 5টা দিছে বা স্থান, তো তেতিয়ালৈকে আৰু বা কি হয়। সেইকাৰণে চবকে কৈছোঁ ভালকৈ পঢ়া, আকৌ বেলেগ একো ধান্দা নোসোমাবা, সেয়াই। আচ্ছা, তোমাৰ এইটো মানে অবাস্তৱ নহয়, বাস্তৱতাকতো অস্বীকাৰ কৰিব নোৱাৰি যে তোমালোকৰ আৰ্থিক অৱস্থা এনেকুৱা সচ্ছল নহয় যে আমি জহাব পাৰোঁ, নহয় জানো? পাপা সৰু এখন চব্জি দোকান দিছিলে, মাও ঘৰত থাকে, ঘৰৰ কামখিনি কৰে। আৰু মোৰ পৰীক্ষাৰ কেইদিনৰ পিছতেই মোৰ পাপাৰ ভৰি এক্সিডেণ্ট হ'ল। এতিয়া পাপাও পৰি আছে, মাৰো গা বেয়া। এতিয়া অকণমান কষ্ট পাইছোঁ আৰ্থিকভাৱে। মোৰ পঢ়া শুনাৰ কাৰণে এতিয়া এডমিশ্যনৰ কাৰণেও বহুত লাগে, টকা পইচা বহুত। যোনটো পঢ়িব খুজিছোঁ মই আৰ্কিটেকচাৰ, আপোনাৰ আৰ্থিকভাৱে এতিয়া অকণমান বেকৱাৰ্ড হৈ আছোঁ। আপোনাক সকলোকে মই অনুৰোধ কৰিছোঁ যাতে মোৰ এই আৰ্থিক অৱস্থাটো বুজি পাই অকণমান সহায় সহযোগিতা কৰে, যাতে কোনোবাই মোক সহায় কৰে অলপ, তাকে মই অনুৰোধ কৰিছোঁ আপোনালোকক। ধন্যবাদ, তোমালৈ পুনৰ অভিনন্দন জনাইছোঁ। ভাল হওক, তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। ধন্যবাদ।